যোৰহাট মালৌপথাৰৰ নিবাসী মহেন্দ্ৰ ওৰফে গংগ ছেত্ৰীয়ে বিগত প্ৰায় 9 মাহ দিন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে পালন কৰি আহিছিল অন্নখন ব্ৰত। ত্যাগ কৰিছিল নিজৰ অন্ন, কেৱল ফল-মূল খাই পাৰ কৰিছিল বিগত 9 মাহ সময়। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে দিল্লীস্থিত মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ মহেন্দ্ৰ ছেত্ৰীক আমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে ভংগ কৰিছিল তেওঁৰ ব্ৰত। ব্যক্তিগৰাকীৰ এই কাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক আৱেগিক কৰি তোলে। এই মধুৰ সময়ছোৱাৰ কথা আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মহেন্দ্ৰ ছেত্ৰীয়ে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই সময়ত তেখেতে দিল্লীলৈ মাতি নি যিটো সময়ত আচলতে সেইটো সদায় তেখেতৰ স্মৃতি হৈ ৰ'ব। মোৰ কাৰণে এইটো আচলতে ডাঙৰ স্মৃতি। কাৰণ কেলে তেখেতে এই সপোন আচলতে বাস্তৱ যেতিয়া হ'লে সপোনত সেইটো মোৰ আহিয়ে থাকিব কথাখিনি, যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদায় দিন মই পুৱা গধূলিয়ে তেখেতৰ এনেও প্ৰাৰ্থনা মই কৰি আছিলোঁ আগত। এতিয়া হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন সেই বাস্তৱ কৰিবলৈ প্ৰত্যেকটা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। আৰু তেখেতৰ মোক যেনেধৰণে আপ্যায়ন কৰিলে, আচলতে মোৰ তেনেকুৱা এজন নিগণ্য এজন ব্যক্তি, এজন একদম তৃণমূল পৰ্যায়ৰ এজন ব্যক্তিক নি তেখেতে যেনেধৰণে কৰিলে, আচলতে মই এইটো ভাষা নাই আপোনাক মই কেনেধৰণে ক'ম, মোৰ আচলতে ক'বলগীয়া একো ভাষা নাই, আৱেগ হৈ গৈছোঁ। কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ পৰা মই কৈছোঁ যে এই যুগৰ আচলতে ভগৱান, অসমৰ ধ্ৰুৱতাৰা, ভাৰতবৰ্ষখনক যাতে তেখেতে আমাৰ অসমৰ সন্তান আমি এদিন ভাৰতবৰ্ষক দেখা পাম, সেইটো কিন্তু নপূজা কথা এদিন আপোনালোকে শুনা পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া এদিন ভাৰতৰ প্ৰতিনিধি কৰিব। ভগৱানে যাতে তেখেতৰ অপৰাই মংগলবাৰ নাশ কৰি ভাৰত বুকুত অসমীয়াৰ সন্তান হিচাপে ভাৰতত যাতে তেখেতে উজ্বলাই তোলক, সেইটোৱে মোৰ আশা আছে ভগৱানৰ ওচৰত। সেই সময়ত হৈছে মেডিকেল ওচৰত আছে, ডক্টৰ নাৰ্ছ অহৰহ লাগি আছিলে, মেডিকেলতো বহুত দেখুৱাই গৈছে, তেনেকৈ মেইনটেইন কৰিছিলোঁ। কিন্তু এটা কথা, পৃথিৱীখন ঈশ্বৰ আছে, যদি এক মন এক চিত যদি ভগৱানক আৰাধনা কৰা যায়, নিশ্চিতভাৱে তাৰ পৰা বহুত শক্তি আহে। কাৰণ এইটো মোৰ এটা ডাঙৰ তপস্যা আছিল। পুৱা প্ৰাৰ্থনা, দুপৰীয়া নাম জপ, গধূলি আকৌ প্ৰাৰ্থনা, সকলো এই অঞ্চলৰ ৰাইজ, মালৌপথাৰ অঞ্চলৰ ৰাইজ সকলোৱে সহযোগী, আমাৰ 44 নং গাঁও পঞ্চায়তৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল সকলোৱে সহযোগ কৰিছিল, জ্যেষ্ঠ দাদাসকলে সহযোগ কৰিছিল। আৰু এই সহযোগিতাৰে মোৰ আচলতে এই সাফল্যতাটো হৈছিল। সেইকাৰণে মই ভাবোঁ যে পৃথিৱীত এটাই শক্তি আছে, যিহেতু ভগৱানৰ ওপৰত আৰু শক্তি বিনে একো নাই। এইটো মা কামাখ্যাৰ আশীষ মানিছিলোঁ। মা কামাখ্যা জানে, মা কামাখ্যা মাৰ ওপৰত আৰু কোনো নাই। বিভিন্ন তেখেতৰ হৈও এখনি শৰাই দিয়া গৈছিল মন্দিৰত, নামঘৰত, তেনেধৰণে। কিন্তু তাৰ পৰা হয়তো শক্তি এটা পাইছোঁ ৰাইজৰ পৰা যথেষ্ট। এই এবছৰ দিন ৰাইজে যি এই অঞ্চলৰ মালৌপথাৰ ৰাইজে সহযোগ কৰিলে, জাতি ধৰ্ম নিৰ্বিশেষে মোক যিটো সহায় কৰিলে, হয়তো মোৰ চিৰজীৱনীয় ৰৈ ৰ'ব। এইটো আচলতে মই আপোনালোকৰ ওচৰত ভাষা নাই মোক ক'বলৈ। তেখেতলোকৰ ওচৰত হয়তো মই চিৰঋণীয়া হৈ থাকিম। ধন্যবাদ। আৰু ভগৱানেও তেখেতলোকক শক্তি দিয়ক। আৰু মাননীয় তেখেতে কৈছে যে বৰভেটিলৈ আহিব, আৰু বৰভেটিলৈ আহিলে মোক তেখেতে আহিব, লগ কৰিব, লগ ধৰিব, তেখেতে কৈছে। আৰু তেখেতৰ যিখিনি স্মৃতি মোৰ সেইখিনি আচলতে চকীমা বহু কথা কৈছে, সেইখিনি হয়তো মই ক'ব নোৱাৰিম। সেইকাৰণে মই আশা কৰিম যে তেখেতে ভগৱানৰ দৰে থাকক, তেখেতে ধ্ৰুৱতাৰাৰ দৰে হৈ থাকক। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।